বানপানীৰ সময়ত ৰাজ্য তথা দেশৰ ৭২ গৰাকী ইউটিউবাৰে কি ধৰণে ধন সংগ্ৰহ কৰিছিল। ৰাইজৰ পৰা সংগ্ৰহ কৰা বান সাহায্যৰ পুঁজিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে অসম চৰকাৰে। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে এই সংগৃহীত ধন প্ৰকৃত বানপীড়িতৰ ওচৰত পাইছেগৈ নে নাই তাৰ উচিত পৰীক্ষা কৰা হ'ব। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ সুযোগ লৈ সাহায্যৰ নামত বিত্তীয় খেলিমেলি কৰিব নোৱাৰিব কোনেও। বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ অনলাইন যোগে পুঁজি আৰু অনুদান সংগ্ৰহ কৰা দেশৰ ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত এতিয়াৰে পৰা তীক্ষ্ণ নজৰ ৰাখিব ৰাজ্য চৰকাৰে। লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত এই ডাঙৰ ঘোষণা কৰিলে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ বাবে সংগ্ৰহ কৰা ধন সঠিকভাৱে খৰচ হৈছে নে নাই তাক পৰীক্ষা কৰিব চৰকাৰে। ভাল কাম কৰা ইউটিউবাৰক চৰকাৰে জনাব আনুষ্ঠানিক সম্বৰ্ধনা। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে এই ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি বিপুল পৰিমাণৰ পুঁজি সংগ্ৰহ কৰিছে সেই ধন প্ৰকৃততে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকসকলৰ ওচৰ পাইছেগৈ নে নাই চৰকাৰে তাৰ সঠিক পৰ্যবেক্ষণ কৰিব। বানৰ অচিলালৈ যাতে কোনো ধৰণৰ বিত্তীয় অনিয়ম নহয় তাৰ বাবে এই বিশেষ স্বচ্ছতা আৰু জবাবদিহিতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে চৰকাৰৰ উদ্দেশ্য কাৰোবাক নিৰ্যাতন কৰা নহয়। যিসকলে নিষ্ঠাৰে কাম কৰিছে তেওঁলোকক চৰকাৰে প্ৰশংসা কৰিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ সময় গগৈৰ নাম লৈ তেওঁৰ সমাজসেৱাক ভূয়সী প্ৰশংসা কৰে। এই বানপানীৰ সুবিধা লৈ বা সহায় কৰিবলৈ দেশৰ প্ৰায় ৭২ জন ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিল। গতিকে আমি তাতো নজৰ ৰাখিছোঁ। পুঁজি সংগ্ৰহ কৰি সহায় কৰিছে নাই পৰীক্ষা কৰা হৈছে। যেনেকৈ সকলো সময় গগৈ নহয়, তেওঁ খুব ভাল কাম কৰি আছে, বহুত সহায় কৰিছে। কিন্তু ৰাজ্যৰ বা বাহিৰৰ আন কিছুমানে পইচা উঠাই প্ৰকৃত বানপীড়িতক দিছে নে নাই আমি তাৰ ওপৰত চকু ৰাখিছোঁ। যিসকলে সঁচাকৈ দিছে তেওঁলোকক আমি ধন্যবাদ জনাম, সম্বৰ্ধনা দিম। কেৱল অসমৰে নহয়, হাৰিয়ানা, দিল্লী, ঝাৰখণ্ড, মুম্বাই আদি দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো নামী দামী ইউটিউবাৰে অসমৰ বানপীড়িতৰ বাবে কোটি কোটি টকাৰ পুঁজি সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত যিসকলে সততাৰে কাম কৰিছে তেওঁলোকক চৰকাৰীভাৱে অভিনন্দন জনোৱা হ'ব। কিন্তু সাহায্যৰ নামত সাধাৰণ ৰাইজৰ আৱেগক লৈ ব্যৱসায় বা বিত্তীয় কেলেংকাৰী কৰা যিকোনো লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ইংগিত দিছে। বানৰ দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাটো আদৰণীয়, কিন্তু সেই সহায়ৰ আঁৰত স্বচ্ছতা থকাটো সমানেই জৰুৰী। এতিয়া চৰকাৰী তদন্তৰ অন্ততে পোহৰলৈ আহিব যে এই ৭২ গৰাকী ইউটিউবাৰক কোনে কোনে সঁচাকৈ বানপীড়িতক সহায় কৰিলে আৰু কোনে কেৱল ভিউজ বা ধন ঘটাৰ স্বাৰ্থত বানপানীক ব্যৱহাৰ কৰিলে। এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে। 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড। গতিকে আমি তাতো নজৰ ৰাখিছোঁ, যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে। কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে। গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ, চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম। যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব। কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব। এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে। কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে। কিন্তু যিসকলে কৰা নাই, কাৰণ অকল অসমৰ ইউটিউবাৰ নহয়, গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে। আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ, 50 লাখ দিলোঁ। গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে, যাতে ৰিপিটেশ্যন নহয়। তেওঁলোকেও দিলে, গভৰ্ণমেণ্টেও দিলে, ৰিপিটেশ্যন হ'ব। গতিকে যাতে ৰিপিটেশ্যন নহয়
আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব যিসকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা সন্মান প্ৰদৰ্শন কৰাটো কোনো বাধা নাই গতিকে এনেও যিসকলে ফ্লাডত আমাক সহায় কৰিছে এনজিঅ হওক বা কোনোবাই দেশৰ বাহিৰৰ পৰা বিদেশৰ পৰা যোনে যেনেকৈ সহায় কৰিছে ৰাজ্য চৰকাৰেতো তেওঁলোকক সন্মান এটা জনাবই লাগিব গতিকে এইটো আমি ইনকুৱাৰী নহয় আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম যে যিসকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্তত গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য নিউজ ডেস্ক ৰাইজিং নৰ্থ ইষ্ট